তো হেল্ল' ফ্ৰেণ্ডছ আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু এটা নতুন ভিডিঅ'টো হ'ব আপোনালোকৰ বাবে অতিকৈ ভাল খবৰটো হ'ল যে আহি গৈছে নতুন চৰকাৰী ঘৰ যিসকলে এতিয়ালৈকে নতুন চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকে এতিয়া পাব নতুন চৰকাৰী ঘৰ আপোনালোকে এই ভিডিঅ'ত জানিব পাৰিব যে কোন জিলাত কিমানখন নতুন ঘৰ আহিছে আৰু কোনটো ব্লগত কিমানখন নতুন ঘৰ আহিছে আপোনালোকে এই ভিডিঅ'ত জানিব পাৰিব গতিকে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাব যদি আপোনালোকে জানিব বিচাৰিছে কোন জিলাত আৰু কোনখন ব্লগত কিমানখন নতুন ঘৰ আহিছে তেতিয়া হলে এই ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিব মই আপোনালোকক এই ভিডিঅ'ত সম্পূৰ্ণ দেখুৱাই দিম যে কোন জিলাত আৰু কোনখন ব্লগত কিমানখন নতুন ঘৰ আহিছে আৰু আপোনালোকে তেনেকুৱা চৰকাৰী ঘৰৰ নতুন খবৰ আৰু তেনেকুৱা ইনফৰমেটিভ ভিডিঅ' সকলোতকৈ আগত পাবলৈ হলে এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব যাতে তেনেকুৱা নতুন চৰকাৰী ঘৰৰ আৰু নতুন ইনফৰমেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায় তেতিয়া হলে বলক আপোনালোকক দেখুৱাই লওঁ যে কোন জিলাত আৰু কোনখন ব্লগত কিমানখন নতুন ঘৰ আহিছে প্ৰথমতে আপোনালোকক দেখুৱাই লৈছো বৰপেটা সমষ্টিৰ চেংগা যিখন ব্লগ আছে এই চেংগা ব্লগত কিমানখন নতুন ঘৰ আহিছে এইটো আপোনালোকক প্ৰথমতে দেখুৱাই লৈছো বৰপেটা চেংগা ব্লগত মুঠ ঘৰ আহিছে নতুন ঘৰ আহিছে 37খন 37খন নতুন ঘৰ আহিছে আপোনালোকে যদি এই ঘৰখন কাৰ নামত আহিছে জানিবলৈ হলে এই যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ এই ৰেজিষ্ট্ৰেচন নাম্বাৰে আপোনালোকে চাব পাৰিব আপোনালোকক এই ভিডিঅ'ৰ শেষত জনাই দিম যে এই ৰেজিষ্ট্ৰেচন নাম্বাৰে আপোনালোকে কেনেকৈ জানিব যে নিজৰ নামত আহিছে না বেলেগৰ নামত আহিছে ইয়াৰ পিছত আপোনালোকক বৰপেটা জিলাৰ আৰু এখন ব্লগৰ কিমানখন আহিছে এতিয়া দেখুৱাই লৈছো এইখন হল বৰপেটা জিলাৰ মন্দিয়া যিখন ব্লগ আছে এই মন্দিয়া ব্লগত আহিছে টোটাল 11খন বৰপেটা জিলাৰ মন্দিয়া যিখন ব্লগ আছে এইখন ব্লগত আহিছে 11খন নতুন ঘৰ আহিছে বৰপেটা জিলাৰ আৰু বহুতো কেইখন ব্লগ আছে মই আপোনালোকক এই কেইখন ব্লগ দেখুৱাব পৰা নাই কাৰণ তেনেকুৱা দেখুৱালে বহুত দীঘল হৈ যাব ভিডিঅ' মোৰ আগৰ ভিডিঅ'ত বহুতে কমেন্ট কৰি কৈছে যে বৰপেটা জিলাৰ মন্দিয়া ব্লগত কিমানখন নতুন ঘৰ আহিছে এতিয়া আপোনালোকক দেখুৱাই দিছো যে বৰপেটা জিলাৰ মন্দিয়া ব্লগত টোটাল আহিছে 11খন বৰপেটা ডিস্ট্ৰিক্টৰ পিছত এতিয়া আপোনালোকক চৰাইদেউ ডিস্ট্ৰিক্টৰ দেখুৱাই লৈছো চৰাইদেউ ডিস্ট্ৰিক্টৰ বহুতে কমেন্ট কৰি কৈছে যে চৰাইদেউত কিমানখন নতুন ঘৰ আহিছে চৰাইদেউ ডিস্ট্ৰিক্টত আপোনালোকৰ লখুৱা যিখন ব্লগ আছে এই লখুৱা ব্লগত আহিছে টোটাল 2খন নতুন ঘৰ আহিছে এই যেটো চৰাইদেউ লখুৱা ব্লগ আছে ইয়াত অকল 2খন নতুন ঘৰ আহিছে চৰাইদেউ ডিস্ট্ৰিক্টৰ আৰু এখন ব্লগক মই দেখুৱাই লৈছো যে আৰু এখন ব্লগৰ কিমানখন আহিছে নতুন ঘৰ এতিয়া আপোনালোকক দেখুৱাই লৈছো চৰাইদেউ ডিস্ট্ৰিক্টৰ পশ্চিম আবাইপুৰ যিখন ব্লগ আছে পশ্চিম আবাইপুৰত আহিছে টোটাল 6খন নতুন ঘৰ এই যিখন আপোনালোকে দেখিছে এইখন হল চৰাইদেউৰ পশ্চিম আবাইপুৰ যিখন ব্লগ আছে এই ব্লগত আহিছে টোটাল 6খন নতুন ঘৰ এতিয়া আপোনালোকক প্ৰতিটো ডিস্ট্ৰিক্টৰ দুখন ব্লগক মই দেখুৱাই দিছো প্ৰতিটো ডিস্ট্ৰিক্টৰ দুখন ব্লগৰ কিমানখন নতুন ঘৰ আহিছে এইটো আপোনালোকক দেখুৱাই দিছো আৰু এটা নেক্সট ভিডিঅ'ত বনাম আপোনালোকক প্ৰতিটো ডিস্ট্ৰিক্টৰ 3খন ব্লগক মই দেখুৱাই দিম 3খন ব্লগৰ কিমানখন নতুন ঘৰ আহিছে এইটো দেখুৱাই দিম এতিয়া আপোনালোকক প্ৰতিটো ডিস্ট্ৰিক্টৰ 2খন ব্লগৰ কিমানখন আহিছে এইটো দেখুৱাই লৈছো এতিয়া আপোনালোকক গোলাঘাট ডিস্ট্ৰিক্টৰ গোলাঘাট পূব গোলাঘাট যিখন আছে ব্লগ এইখন ব্লগত কিমানখন আহিছে এইটো দেখুৱাই লৈছো বহুতে মোক কমেন্ট কৰিছে আগৰ যেটো ভিডিঅ' আছে এই ভিডিঅ'ত কমেন্ট কৰিছে পূব গোলাঘাট ব্লগত কিমানখন আহিছে ইয়াত আহিছে পূব গোলাঘাটত আহিছে 95খন নতুন ঘৰ আহিছে জিলা হল গোলাঘাট আৰু ব্লগ হল গোলাঘাট পূব গোলাঘাট ইয়াত আহিছে 95খন নতুন ঘৰ আহিছে ইয়াৰ ভিতৰত আপোনাৰ নাম আহিছে না নাই এই যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰে আপোনালোকে চেক কৰি উলাব পাৰিব মই আপোনালোকক এই ভিডিঅ'ৰ শেষত জনাই দিম যে এই ৰেজিষ্ট্ৰেচন নাম্বাৰে আপোনালোকে কেনেকৈ জানিব যে আপোনাৰ নামত এই চৰকাৰী ঘৰ আহিছে তাৰ পিছত আপোনালোকে দেখুৱাই লৈছো যে দক্ষিণ গোলাঘাট যিখন আছে ব্লগ এই দক্ষিণ গোলাঘাট ব্লগত কিমানখন আহিছে এটো দেখুৱাই লৈছো দক্ষিণ গোলাঘাট যিখন ব্লগ আছে এই ব্লগত আহিছে 95খন ঠিক সেম আহিছে দুটা ব্লগত গোলাঘাট ডিস্ট্ৰিক্টৰ গোলাঘাট দক্ষিণত আহিছে 95খন আৰু পূবত আহিছে 95খন এতিয়া আপোনালোকক প্ৰতিটো ডিস্ট্ৰিক্টৰ দুখন ব্লগত কিমানখন নতুন ঘৰ আহিছে এইটো দেখুৱাই লৈছো তাৰ পিছত আপোনালোকক দেখুৱাই দিম যে প্ৰতিটো ডিস্ট্ৰিক্টৰ 3খন ব্লগত কিমানখন আহিছে এতিয়া আপোনালোকক দেখুৱাই লৈছো যে ধেমাজি ডিস্ট্ৰিক্টৰ বৰদলনি যিখন ব্লগ আছে এই বৰদলনি ব্লগত কিমানখন আহিছে 146খন নতুন ঘৰ আহিছে 146খন আহিছে নতুন ঘৰ আপোনালোকে কমেন্ট কৰিব পাৰে যে কোন ডিস্ট্ৰিক্টৰ কোনখন ব্লগত দেখুৱাব লাগে আপোনালোকে কমেন্ট কৰি জনাব মই
দেখুৱাই দিম যে কোনটো ডিস্ট্ৰিক্টৰ কোনটো ব্লগত কিমানখন আহিছে আপোনালোকে কমেন্ট কৰি জনাব মই এইখন দেখুৱাই দিম এতিয়া মই এইখিনি দেখুৱাই লৈছো এতিয়া ধেমাজি যিখন ডিস্ট্ৰিক্ট আছে ধেমাজি ডিস্ট্ৰিক্টৰ আৰু এখন ব্লগত কিমানখন আহিছে এটো দেখুৱাই লৈছো ধেমাজি ডিস্ট্ৰিক্টৰ আৰু এখন ব্লগত আছে 620 খন নতুন গড় আহিছে মৰখংছলিকত আহিছে 620 খন তাৰ পিছত দেখুৱাই লৈছো ডিব্ৰুগড় জিলাৰ জয়পুৰ যিখন ব্লগ আছে এই জয়পুৰ ব্লগত আহিছে 30 খন নতুন গড় ডিব্ৰুগড় জিলাৰ জয়পুৰ যিখন ব্লগ আছে এই জয়পুৰ ব্লগত আহিছে 30 খন নতুন গড় এই জয়পুৰ ব্লগৰ 30 জনে এই কেইদিন মানৰ ভিতৰত ফাৰ্স্ট ইনষ্টলমেন্ট লাভ কৰিব ফাৰ্স্ট কিস্তি তেওঁলোকে এই কেইদিন মানৰ ভিতৰত লাভ কৰিব এতিয়া আপোনালোকক ডিব্ৰুগড়ৰ আৰু এখন ব্লগত দেখুৱাই লৈছো যে কিমানখন আহিছে ডিব্ৰুগড় জিলাৰ খোৱাং ব্লগত আহিছে 30 খন ইয়াতো আহিছে 30 খন ডিব্ৰুগড় জিলাৰ খোৱাং যিখন ব্লগ আছে এই খোৱাং ব্লগত আহিছে 30 জনে এতিয়া লাভ কৰিব নতুন চৰকাৰী গড় এই 30 জনে এই কেইদিন মানৰ ভিতৰত ফাৰ্স্ট ইনষ্টলমেন্ট লাভ কৰিব তাৰ পিছত দেখুৱাই লৈছো গোৱালপাৰা জিলাৰ বালিজানা যিখন ব্লগ আছে এই বালিজানা ব্লগত আহিছে 311 খন নতুন গড় ইয়াত আহি গৈছে বহুতো আহিছে 311 খন গোৱালপাৰা ডিস্ট্ৰিক্টৰ বালিজানা যিখন ব্লগ আছে এই বালিজানা ব্লগত আহিছে 311 খন নতুন চৰকাৰী গড় এই 311 জনে এতিয়া ফাৰ্স্ট ইনষ্টলমেন্ট লাভ কৰিব এই কেইদিন মানৰ ভিতৰত তাৰ পিছত আহিছে গোৱালপাৰা ডিস্ট্ৰিক্টৰ জলেশ্বৰ যিখন ব্লগ আছে জলেশ্বৰ ব্লগত আহিছে 15 খন নতুন গড় আহিছে ইয়াত অকল 15 জনে লাভ কৰিব ফাৰ্স্ট ইনষ্টলমেন্ট এই কেইদিন মানৰ ভিতৰত ইয়াত আহিছে অকল 15 জনৰ নামত আহিছে নতুন চৰকাৰী গড় তাৰ পিছত আপোনালোকক দেখুৱাইছো যে হাইলাকান্দি ডিস্ট্ৰিক্টৰ আলগাপুৰ যিখন ব্লগ আছে এই আলগাপুৰত আহিছে 216 খন নতুন গড় আহিছে ইয়াত আহিছে 216 খন ডিস্ট্ৰিক্ট হল হাইলাকান্দি আৰু ব্লগ হল আলগাপুৰ ব্লগত আহিছে 216 খন নতুন গড় আহিছে 216 জনে এতিয়া নতুন চৰকাৰী গড় লাভ কৰিব এই কেইদিন মানৰ ভিতৰত ফাৰ্স্ট ইনষ্টলমেন্ট লাভ কৰিব আজি আপোনালোকক এইটো ভিডিঅ'ত এইখিনি দেখুৱাই লৈছো অসমৰ যিমান কেইটা ডিস্ট্ৰিক্ট আছে এইটো ডিস্ট্ৰিক্ট দেখুৱাবলৈ হলে এই ভিডিঅ'টো দীঘল হৈ যাব আপোনালোকক প্ৰতিটো ভিডিঅ'ত 10টা ডিস্ট্ৰিক্টৰ আৰু 20খন ব্লগৰ কিমানখন নতুন গড় আহিছে তেনেকৈ দেখুৱাই যাম আপোনালোকক নেক্সট ভিডিঅ'ত 10খন ডিস্ট্ৰিক্টৰ আৰু 20খন ব্লগত কিমানখন নতুন গড় আহিছে এইটো দেখুৱাই যাম এতিয়া আপোনালোকক এইখিনি দেখুৱাই লৈছো তাৰ পিছত এতিয়া আপোনালোকে চেক কেনেকৈ কৰিব চেক কৰিবলৈ হলে মই অলৰেডি ভিডিঅ' বনাই ৰাখিছো যে এই যেটো ৰেজিষ্ট্ৰেচন নম্বৰে আপোনালোকে কেনেকৈ জানিব যে আপোনাৰ নামত নতুন গড় আহিছে নে মই এই ভিডিঅ' ডেসক্ৰিপচনত দি থম এইটো ভিডিঅ'ৰ লিংক এই ভিডিঅ'টো চাই আপোনালোকে জানি ল'ব যে আপোনাৰ নামত নতুন চৰকাৰী গড় আহিছে নে আপোনালোকে নিশ্চয় বুজি পাইছে যে নতুন চৰকাৰী গড় কোন ডিস্ট্ৰিক্টৰ কোনটো ব্লগত কিমানখন নতুন গড় আহিছে মই প্ৰতিটো ভিডিঅ'ত 10খন ডিস্ট্ৰিক্টৰ আৰু 20খন ব্লগত কিমানখন নতুন গড় আহিছে তেনেকৈ দেখুৱাই যাম আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আশা কৰিছো ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগে তেতিয়া হলে এটা লাইক কৰিব আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলোৱে গৰীব দুখীয়া সকলোৱে জানিব পাৰে যে নিজৰ নামত চৰকাৰী গড় আহিছে নে আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ আপোনালোকৰ দিনটো শুভ হওক থ্যাংক ইউ সো মাচ জয় হিন্দ